নমস্কাৰ আজি আমি কেইটামান টাৰ্ম জনসাধাৰণে বুজি পোৱাকৈ ক'বলৈ ওলাইছো যিকিটা চকু চিকিৎসাত ব্যৱহাৰ হয় প্ৰথমতে মায়োপিয়া এটা এনেকুৱা ৰিফ্ৰেক্টিভ এৰৰ য'ত আমি ওচৰৰ বস্তুবোৰ ভালকৈ দেখো কিন্তু দূৰৰ বস্তুবোৰ ভালকৈ নেদেখো ইয়াৰ কাৰণ হ'ল চকুৰ আইবলৰ সাইজটো যদি কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা বংশগতভাৱেও মায়োপিয়া হোৱা দেখা যায় মায়োপিয়া যিবিলাক মানুহৰ হয় তেওঁলোকে দূৰৰ বস্তু কম দেখে সেই কাৰণে তেওঁলোকে মাইনাছ পাৱাৰৰ লেন্স বা কনকেভ লেন্স এখন প্ৰেছক্ৰাইব কৰা হয় যেটো তেওঁলোকে চশমা হিচাপেও ল'ব পাৰে বা কন্টেক্ট লেন্স হিচাপেও ল'ব পাৰে আৰু যিবিলাক মানুহৰ হাই মায়োপিয়া থাকে তেওঁলোকে লেসিক লেজাৰও কৰি এটো কাৰেক্ট কৰিব পাৰে দ্বিতীয় ৰিফ্ৰেক্টিভ এৰৰটো হৈছে হাইপাৰমেট্ৰোপিয়াত কি হয় আইবলৰ সাইজটো সৰু হয় আৰু তেওঁলোকে দূৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু ওচৰৰ বস্তুটো কমকৈ দেখা পায় ওচৰৰ বস্তুটো কমকৈ দেখা পোৱাৰ কাৰণে তেওঁলোকক আমি কনভেক্স লেন্স বা প্লাস লেন্স দিওঁ কনভেক্স লেন্স বা প্লাস লেন্স দিলে তেওঁলোকে ওচৰৰ বস্তু ভালকৈ দেখা পাব পাৰে তৃতীয় ৰিফ্ৰেক্টিভ এৰৰটো হৈছে প্ৰেছবায়োপিয়া সাধাৰণতে মানুহৰ বয়সৰ লগত হয় এজন মানুহৰ বয়স যেতিয়া 40 বছৰৰ ওপৰত হয় তেতিয়া তেওঁৰ যিবিলাক আমাৰ চিলিয়াৰী মাসলছ আছে আমাৰ চকুৰ ভিতৰত এখন ক্ৰিষ্টেলাইন লেন্স থাকে এই লেন্সখন চিলিয়াৰী মাসলৰ দ্বাৰা ইয়াত লাগি থাকে এই চিলিয়াৰী মাসলবোৰ যেতিয়া উইক হৈ যায় দুৰ্বল হৈ যায় আৰু ভিতৰত থকা লেন্সটো যেতিয়া একমোডেশন কৰিব নোৱাৰা হয় তেতিয়া হলে ওচৰৰ বস্তুটো দেখিবলৈ কষ্ট হয় 40 ৰ পৰা যিমানে ওপৰলৈ গৈ থাকিব ইমানে এই প্ৰবলেমটো বেছিকৈ হোৱা দেখা যায় আৰু তেতিয়া আমি ওচৰৰ কাৰণে চশমা প্লাস পাৱাৰৰ চশমা দিলে ইয়াৰ পৰা আমি ভালকৈ দেখা পাব পাৰো চতুৰ্থ প্ৰবলেমটো হৈছে ডায়াবেটিক ৰেটিনোপেথী এটা এনেকুৱা প্ৰবলেম য'ত চকুৰ ভিতৰত থকা ৰেটিনাটোত কিছুমান তেজ চলাচল কৰা হীৰা উপহীৰা থাকে এই হীৰা উপহীৰাবোৰৰ ওয়ালবিলাক দুৰ্বল হৈ যায় দুৰ্বল হৈ গৈ কেতিয়াবা ফাটি গলে কিছুমান ব্লাড ওলায় এই ব্লাডবিলাক যেতিয়া চকুৰ ৰেটিনাত জমা হয় আৰু ৰেটিনাৰ সন্মুখৰ ভিট্ৰিয়াছত জমা হয় তেতিয়া হলে আমাৰ দৃষ্টিশক্তি কমি যাব পাৰে এই গুটেই কন্ডিশনটোকে আমি ডায়াবেটিক ৰেটিনোপেথী বুলি কওঁ ডায়াবেটিক ৰেটিনোপেথীৰ কেইবাটাও স্টেজ থাকে আৰু বেলেগ স্টেজৰ ট্ৰিটমেন্ট বেলেগ প্ৰথমতে আমি সুগাৰ কন্ট্ৰোল কৰি ডায়েট আৰু এক্সাৰসাইজ কৰি ইয়াক ট্ৰিটমেন্ট কৰিব পাৰো আৰু যেতিয়া ইয়াক সোনকালে ট্ৰিটমেন্ট নকৰো তেতিয়া এডভান্স স্টেজত আমি লেজাৰ বা ইন্ট্ৰাভিট্ৰিয়েল ইনজেকশনো দিব লগা হয় পঞ্চম কন্ডিশনটো হৈছে হাইপাৰটেনসিভ ৰেটিনোপেথীত কি হয় যেতিয়া আমাৰ প্ৰেছাৰ বেছি হৈ যায় তেতিয়া চকুৰ ব্লাড ভেসেল বিলাক ফাটি তেজ জমা হয় আৰু এই কন্ডিশনটোক আমি হাইপাৰটেনসিভ ৰেটিনোপেথী বুলি কওঁ আৰু কেতিয়াবা ইয়াৰ লগতে অপটিক নাৰ্ভটোৰো দুৰ্বল হৈ যাব পাৰে পঞ্চম কন্ডিশনটো হৈছে গ্লুকোমা এটা এনেকুৱা কন্ডিশন য'ত চকুৰ ভিতৰত থকা প্ৰেছাৰ বাঢ়ি গলে চকুৰ ভিতৰত যিডাল অপটিক নাৰ্ভ থাকে এই নাৰ্ভডাল দুৰ্বল হৈ যায় দুৰ্বল হোৱাৰ ফলত আমাৰ দৃষ্টিশক্তি কমি আহে দৃষ্টিশক্তি প্ৰথমতে ঠিকই থাকে কিন্তু লাহে পেৰিফেৰেল ভিজনটো কমি আহে গ্লুকোমা থকা মানুহ এজনৰ পেৰিফেৰেল ভিজনটো লাহে কমি আহে আৰু লাষ্টত একেবাৰে সেন্ট্ৰেল ভিজনটো থাকে আৰু একেবাৰে শেষত মানুহজন অন্ধ হ'ব পাৰে হেহে গ্লুকোমা বংশানুক্ৰমে হোৱা দেখা যায় বংশানুক্ৰমে হোৱা গ্লুকোমাৰ ডিটেক্ট কৰিবলৈ এঘৰ মানুহত যদি গ্লুকোমাৰ হিষ্ট্ৰি থাকে তেওঁলোকৰ গোটেই পৰিয়ালে গ্লুকোমাৰ কাৰণে চেকআপ কৰা উচিত নেক্সট টাৰ্মটো হৈছে ক্ৰনিক ইউভেইটিছত কি হৈছে আমাৰ চকুৰ ভিতৰত আইৰিছ চিলিয়াৰী বডি আৰু কৰয়েড এই তিনটা ষ্ট্ৰাকচাৰ থাকে এইটো আইৰিছ এই আইৰিছটো
যদি ইনফ্লামেশ্যন হয় বা ফুলি যায় তেতিয়াহ'লে আমি ইয়াক ইউভিআইটিছ বুলি কওঁ ইউভিআইটিছ বেলেগ বেলেগ বেমাৰৰ লগত এছ'চিয়েটেড হ'ব পাৰে যেনে ৰিমেটইড আৰ্থ্ৰাইটিছ SLE আদি বিভিন্ন ৰোগ আছে এই ৰোগবিলাক হ'লে ইউভিআইটিছ বেছিকৈ হোৱা দেখা যায় ইয়াৰ ট্ৰিটমেণ্ট সঠিক সময়ত কৰিলে আমি ফলপ্ৰসূ হোৱা দেখা যায় নেক্সট কণ্ডিশ্যনটো হৈছে আমাৰ কনজাংটিভাইটিছ এটা কমন প্ৰব্লেম আমাৰ চকুৰ সন্মুখ ভাগত এখন পাতল আৱৰণ থাকে চকুৰ যিখিনি আমাৰ বগা এৰিয়া সেইখিনি স্ক্লেৰাৰ ওপৰত এখন মেমব্ৰেন থাকে সেই মেমব্ৰেনখনক আমি কনজাংটিভা বুলি কওঁ এই কনজাংটিভাৰ যদি ইনফেকশ্যন হ'লে আমি তাক কনজাংটিভাইটিছ বুলি কওঁ আমি কনজাংটিভাইটিছক আমি ৰঙা চকু বা বিভিন্ন নামেৰে জনা যায় কনজাংটিভাইটিছ কেইবাটাও প্ৰকাৰৰ হ'ব পাৰে এটাটো ভাইৰেল কনজাংটিভাইটিছ এটা বেক্টেৰিয়েল এটা এলাৰ্জিক কনজাংটিভাইটিছ ইয়াৰ বাহিৰেও আৰু এটা টাৰ্ম আছে এপিস্ক্লেৰাইটিছ আৰু স্ক্লেৰাইটিছ আমাৰ চকুৰ এই বগা সন্মুখৰ পাৰ্টৰ যিখিনি বগা অংশ তাতে স্ক্লেৰা বুলি এটা ষ্ট্ৰাকচাৰ আছে স্ক্লেৰাৰ সন্মুখত এটা এপিস্ক্লেৰা বুলি ষ্ট্ৰাকচাৰ আছে সেই এপিস্ক্লেৰাটো যদি ফুলি যায় তেতিয়াহ'লে তাক এপিস্ক্লেৰাইটিছ বুলি কওঁ আৰু যদি তলৰ স্ক্লেৰাটো ফুলি যায় তেতিয়াহ'লে তাক স্ক্লেৰাইটিছ বুলি কওঁ এই দুইটা কণ্ডিশ্যনতে আমি মাইল্ড টু মডাৰেট ষ্টেৰইড ইউজ কৰি এইটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু ইয়াক সঠিক সময়ত ট্ৰিটমেণ্ট কৰিলে ইয়াৰ পৰা ফলপ্ৰসূ সমাধান পাব পাৰোঁ ইয়াৰ বাহিৰে আৰু কেইটামান কণ্ডিশ্যন আছে যেনে অপ্টিক নিউৰাইটিছ আৰু পেপিলিডিমা অপ্টিক নিউৰাইটিছত কি হয় আমাৰ চকুৰ এডাল অপ্টিক নাৰ্ভ থাকে যিডালে চকুৰ পৰা ব্ৰেইনলৈকে কানেকশ্যনটো কৰি দিয়ে এই অপ্টিক নাৰ্ভডালৰ যদি চুৱেলিং হয় তেতিয়াহ'লে আমি তাক অপ্টিক নিউৰাইটিছ বুলি কওঁ বিভিন্ন কাৰণত অপ্টিক নিউৰাইটিছ হ'ব পাৰে তাৰ ভিতৰত মাল্টিপল স্ক্লেৰ'চিছ বা ইডিঅ'পেথিক আদি বিভিন্ন কাৰণ থাকে এই মাল্টিপল স্ক্লেৰ'চিছ হ'লে সাধাৰণতে অপ্টিক নিউৰাইটিছ বেছিকৈ হোৱা দেখা যায় অপ্টিক নিউৰাইটিছ ডিটেক্ট কৰিলে আমি চেলাইনৰ লগত ষ্টেৰইড দি ইয়াক ট্ৰিটমেণ্ট কৰিব পাৰি ইয়াৰ বাহিৰে আৰু এটা কণ্ডিশ্যন আছে সেইটো হৈছে পেপিলিডিমাত কি হয় অপ্টিক নাৰ্ভটো ফুলি যায় পেপিলিডিমা সাধাৰণতে ব্ৰেইনত যদি ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বাঢ়ি যায় তেতিয়া হ'ব পাৰে গতিকে ধৰক ব্ৰেইনত কাৰোবাৰ টিউমাৰ আছে টিউমাৰৰ কাৰণে যদি ব্ৰেইনৰ প্ৰেছাৰটো বাঢ়ে সেই প্ৰেছাৰটো অপ্টিক নাৰ্ভতো ধৰা পৰে সেয়েহে কেতিয়াবা যদি আমি নিউৰলজিষ্ট বা নিউৰ'চাৰ্জনে অপ্টিক নাৰ্ভ এক্সামিনেশ্যনৰ কাৰণে পঠিয়াই তেতিয়া আমি ডাইলেট কৰি ভালকৈ চালে ভিতৰত পেপিলিডিমা আছেনে নাই ভালকৈ চাব পাৰোঁ কাৰণ অপ্টিক পেপিলিডিমাটো আমি ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ যদি বাঢ়ি যায় তেতিয়াহ'লে হোৱা দেখা যায় আৰু এইটো এটা চিৰিয়াছ ৰোগৰ লক্ষণ হ'ব পাৰে কাৰণ যদি পেপিলিডিমা থাকে তেতিয়াহ'লে আমি ব্ৰেইনৰ ভিতৰৰ CT বা MRI কৰিব দিওঁ আৰু তেতিয়া ব্ৰেইনত কিবা প্ৰব্লেম থাকিলে সেইমতে আমি চিকিৎসা কৰিব পাৰোঁ আৰু বা নিউৰলজিষ্ট বা নিউৰ'চাৰ্জনৰ সহায় ল'ব পাৰোঁ গতিকে এইকেইটা টাৰ্মেই আজিলৈ ক'লোঁ ধন্যবাদ